নমস্কাৰ চাইনোভাইজ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰায় একমাহমান মই ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ মানে মই অলপ কষ্ট পাইছিলোঁ হাতত, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া আজি অলপ ভাল হৈ গ'ল। এতিয়া তাকে আজি বোলো ভিডিঅ' এটা বনাই দেখাওঁ। প্ৰথমে আজি কুকুৰখিনিকে দেখাওঁ, অলপ কুকুৰ কমিলে। এতিয়া মই ফাৰ্মতে আছোঁ বৰ্তমান। ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ। যদি আপোনালোকক লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। এয়াতো আমাৰ উইচি আৰু এইজনী এইপিনে এনি আছে। আৰু ইয়াৰ মাজতে আপোনালোকক মানে বহুত বেয়া লগা কথা এটা, যে আমাৰ যোনজনী এমি আছিলে, ইংলিছ ৰিট্ৰিভাৰ হোৱাইট কালাৰ যোনজনী এমি বুলি কওঁ, তাই যোৱাকালি ৰাতি ঢুকালে। তাই একচুৱেলি প্ৰেগনেণ্ট হৈ আছিলে। তাই প্ৰায় 2 মাহেই হৈছিলে। কি হ'ল গম নাপাওঁ। কালি ৰাতি তাই লেবাৰ পেইন অহা নিচিনা লাগিলে ৰাতি 10টামান বজাত। তাই অলপ সময় আছিলে, তাৰপিছতে এবাৰ বমি কৰিলে, বমি কৰি মৰি থাকিলে। মানে কি হ'ল, কেনেকৈ হ'ল, মানে এনেকুৱা হ'ল, মই একো ধৰিবই নোৱাৰিলোঁ। বহুত বেয়া লগা কথা এইটো কাৰণে। আমাৰ মাজৰ পৰা তাই প্ৰেগনেণ্টটো আছিলে, সেইকাৰণে আৰু বেয়া লাগিছে। মেইন কথা এইটো নহয় যে পোৱালিকেইটাৰ কাৰণে বা মোৰ লোকচান হ'ল, সেইটো কাৰণে বুলি নহয়। মোৰ ফাৰ্মত আজিলৈকে যিমানখিনি কুকুৰ মই ৰাখিছোঁ, আজিলৈকে মোৰ ফাৰ্মত এটা কুকুৰো মৰা নাই। মানে ইয়াৰ পৰা গৈ কেতিয়াবা বেলেগত মৰিছে, সেইটো বেলেগ কথা। কিন্তু মই চেল কৰি দিলোঁ, তেতিয়া গৈ পেলাই মৰিছে, সেইটো বেলেগ। কিন্তু মানে মোৰ ফাৰ্মত, মই ফাৰ্ম খোলাৰ পৰা আজিলৈকে মোৰ ফাৰ্মত এটাও মোৰ কুকুৰ মৰা নাছিলে। আজি যোৱাকালি ৰাতি ফাৰ্ষ্ট টাইম মোৰ ফাৰ্মত এটা কুকুৰ মৰিলে। তো বহুত বেয়া লাগিলে এইটো কাৰণে। অলপ মনটো ইমান ভাল নহয়, তথাপিও বোলো আজি ভিডিঅ' এটা বনাই দেখাওঁ। সেইকাৰণে মই বৰ্তমান ফাৰ্মতে আছোঁ। বৰ্তমান আপোনালোকক মই দেখাই আছোঁ। এইটো ডাংকি অলপ ডাঙৰ হৈছেহি আহি। আৰু এইপিনে এইজনী মায়া, এইটো ঠাকুৰ, আৰু এয়া এমি। এইপিনে এইজনী উইচি আছে, কিবা এটা পালে খাই আছে। আৰু এইপিনে ভিতৰলৈ আছে উইনি আহ। ইহঁতখিনি আছে। আৰু তাতে টাইচন আৰু ৰাজা আছে। ইহঁত দুটাকো দেখাই আছোঁ। আৰু অকণমান পিছত এৰি দিম ইহঁত দুটাক। এতিয়া এই ফিমেলখিনিৰ লগত একেলগে এৰি দিয়া নাই। আৰু পাৰ্চিটো আছে, সিপিনে আছে, কাৰণ পাৰ্চি পোৱালি হ'ল জানেই। পাৰ্চি আৰু নাবাবক মেটিং কৰাইছিলোঁ, তো পাৰ্চিৰ পৰা পোৱালি হৈছিলে। তো আছে, তাৰ পোৱালি মই আপোনালোকক দেখাইছোঁৱেই ষ্টকত। তো আপোনালোকক লাগিলে কল কৰিব। আবেলি সময় এতিয়া ইহঁতে খেলি আছে। আৰু নতুনকৈ আৰু এটা বস্তু মই ফাৰ্মলৈ আনিছোঁ। নতুনকৈ আৰু এটা ডগ নহয়, বেলেগ এটা বস্তু আনিছোঁ। আপোনালোকক দেখাম, ভিডিঅ'টো শেষলৈকে, সেইকাৰণে চাই থাকিব। এইটো হ'ল ডাংকি। এনি টাইম এনেকৈ থাকে মই ফাৰ্মলৈ আহিলে, বহুত উৎপাত ইয়াৰ নখ লাগি মোৰ অৱস্থা নাইকিয়া হৈ গৈছে। এনি টাইম। আৰু পৰহি গা ধুৱাইছিলোঁ, একদম উৎপাত কৰি লেতেৰা হৈ শেষ। আৰু এয়া উইচি এনি, মই কোনোবা এটাক ধৰিম মানে গাত এনেকৈ যদি মৰম কৰা দেখে, বাকী গোটেইকেইটা ওচৰলৈ চাপি আহে। এইটো ঠাকুৰে মাজে মাজে ডাংকিক কামোৰ দুটামান দিয়ে, এয়া উৎপাতৰ কাৰণে। অফ কৰি দে। এতিয়া মাইকীখিনিক ভৰালোঁ। এইটো হ'ল টাইচন। মায়াক খালি ভৰোৱা নাই, মায়াক ইহঁতৰ লগতো একেলগে এপাক এৰি দিওঁ। এইটো টাইচন। সেইপিনে আছে ৰাজা আহ।
এইটো ৰাজা, তাৰপিছত এইপিনে হ'ল মায়া। ইহঁতক অলপ সময় এতিয়া এৰি দিম, এৰি দি লৈ পেলাই ইহঁতকো সোমোৱাই লৈ পেলাই আমাৰ পাৰ্চি পোৱালিকেইটা আছে সিহঁতক অলপ খেলিবৰ কাৰণে সিহঁতক এৰি দিম, কোকক এৰি দিম। নাবাবটো ভিতৰত এনি টাইম এৰি দিয়াই থাকে, সেইকাৰণে তাক এক্সট্ৰাকৈ খেলিবৰ কাৰণে এৰি নিদিওঁ। আৰু এইপিনে আমাৰ পাৰ্চি এইকেইটা পোৱালিকেইটা। পাৰ্চি আৰু আপোনালোকক অলপ আগত কৈছিলোঁ যে নতুনকৈ বস্তু এটা আনিছোঁ বুলি, সেইটো হ'ল এইজনীয়ে পাৰ্চিয়ান কেট হয়। এইজনী একচুৱেলি এইজনী মোৰ তাতে আছিলে, মানে মোৰেই হয়, মোৰ ফ্ৰেণ্ড এজনীৰ ঘৰত দিয়া হৈ আছিলে, কাৰণ মানে মোৰ ডগৰ আছিলে কাৰণে ৰখা অকণ অসুবিধা আছিলে আগতে, সেইকাৰণে তাই তাত ৰাখি থব দিছিলোঁ। এতিয়া ডাঙৰ হৈ গ'ল, ব্ৰিডিং কৰা টাইম হৈ গ'ল, সেইকাৰণে মই মোৰ তালৈ লৈ আহিলোঁ। এতিয়া এই ব্ৰিডিং কৰাই চাম কেনেকুৱা ৰিজাল্ট আহে কি আহে, আৰু যদি ফলাফলটো ভালে আহে তেতিয়াহ'লে আৰু কেট 2-3জনীমান আনিম। আৰু এই নাম হ'ল চিংকি, ভাল কোৱালিটিয়ে হয়। বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।